ওপৰৰ যিটো এই কালি যিমান পৰিমাণৰ বৰষুণ হ'ল সেই বৰষুণ আমাৰ স্বাভাৱিক অৱস্থাত হয় জানো? নহয় নহয়। কালি ক্লাউড বাৰ্ষ্টৰ নিচিনা হৈছে। ৰাস্তাৰ কাষৰ গছবিলাক আমাৰ বতাহত উভালি পৰে জানো? নপৰে নহয়, নহয় জানো? গতিকে কালিটো এটা ব্যতিক্ৰম। সেই ব্যতিক্ৰমে যিমানখিনি পানীৰ তাত সৃষ্টি হ'ল, বৰষুণৰ পানীৰ সৃষ্টি হ'ল, সেইখিনি নাওৰাখনে গ্ৰহণ কৰিব পৰা ক্ষমতাৰ বহুত বেছি হৈ গ'ল। সেইকাৰণে বাগৰি পেলাই ভিতৰতে পৰিল। কিন্তু সেইখিনি আকৌ হ'ব বুলি ভাবিব নালাগে। এতিয়া এনেকুৱা যাত্ৰীসকলক আপুনি কি আহ্বান জনাব? কিছুমান যাত্ৰী শংকিত হৈছে যে এনেকুৱা সমালোচিত হৈছে, আপুনি কি আহ্বান জনাব? মই এটাই আহ্বান জনাম, নেচাৰেল কেলামিটিজ, এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বা দুৰ্ঘটনা যিকোনো সময়ত হ'ব পাৰে। কাইলৈ ভূমিকম্প হ'ব নোৱাৰে জানো? পাৰে। কাইলৈ বানপানী হ'ব নোৱাৰে জানো? পাৰে। কিন্তু বানপানী হ'লে সেইখিনি সময়তো স্থিতপ্ৰজ্ঞ হৈ থাকি আগৰ স্বাভাৱিক অৱস্থালৈ আমি কিমান সোনকালে ঘূৰি যাব পাৰোঁ, সেইটোৱেই হৈছে মোৰ এফিচিয়েঞ্চি সূচাব, অৰ্থাৎ এয়াৰপৰ্টটো এফিচিয়েঞ্চি সূচাব। সেই ফালৰ পৰা মই বৰ সুখী যে আমি যেনেকৈ ট্ৰেইনিং দিয়া আছিল, যেনেকৈ প্ৰশিক্ষণ দিয়া আছিল, সকলো কৰ্মচাৰীয়ে হাতে কামে, আমাৰ কালি দেওবাৰ আছিল নহয় জানো? কালি আমাৰ HOD সেই সময়ত নাছিলে, হেড অফ দ্য ডিপাৰ্টমেণ্ট নাছিল। কিন্তু খবৰ পোৱাৰ 15 মিনিটৰ পিছত মই অহাৰ আগে আগে তেওঁলোক আহি আমাৰ ছাইটত উপস্থিত হৈছে। সকলো ধৰণৰ কৰ্মচাৰীক একগোট কৰি 1 ঘণ্টা 12 মিনিটৰ ভিতৰত, আপোনালোকেতো ভিডিঅ'বিলাক দেখিছে, হৰহৰকৈ পানী পৰি থকা আপোনালোকে দেখিছে। সেই অৱস্থাৰ পৰা আকৌ আমি আগৰ অৱস্থাটোলৈ যাবলৈ আমাক সময় লাগিছে মাত্ৰ 1 ঘণ্টা 12 মিনিট। গতিকে মই ভাবোঁ যে আমি এনেকুৱা পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুত। আৰু আপোনালোকৰ আমাৰ প্ৰেছ বা মিডিয়াৰ বন্ধুসকল, আমাৰ যাত্ৰীসকল আৰু আমাৰ ইয়াৰ লোকেল নাগৰিক, নহয় জানো, আমাৰ স্থানীয় নাগৰিক সকলে আমাৰ ওপৰত বিশ্বাস ৰাখক। আৰু আমি স্বাভাৱিক অৱস্থা যিকোনো পৰিস্থিতিৰ পিছতেই যিমান সোনকালে আমি ঘূৰাই অনাৰ কাৰণে আমি সমৰ্থ।